এতিয়া আজি আমি আবেলিৰ ভাগত আমাৰ ৰঙিয়া সমষ্টিৰ 25খন পঞ্চায়তৰ যে আমি ইলেকশ্যন মেনেজমেণ্ট কমিটি গঠন কৰিছিলোঁ তেওঁলোকৰ এখন প্ৰিপাৰেটৰী বৈঠক আজি হৈ গ'ল প্ৰস্তুতি সভা আৰু এই প্ৰস্তুতি সভাত আমাৰ 250টা এই সমষ্টিত ৱাৰ্ড আছে 25খন এপি আছে 4টা জেডপিচি এই গোটেইখিনি কথা আমি বিতংভাৱে আলোচনা কৰিলোঁ আৰু একৰ্ডিংলি অতি শীঘ্ৰে যেটো পঞ্চায়ত ঘোষণা হ'বলৈ গৈ আছে নিৰ্বাচন আয়োগে পঞ্চায়ত ঘোষণা কৰাৰ পিছতে আমি পঞ্চায়তৰ কাৰণে যি প্ৰাৰ্থী সিলেকশ্যন প্ৰক্ৰিয়া যি বাছনি প্ৰক্ৰিয়া বুলি কয় জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত আৰু গাঁও সভাত যেটো আমাৰ প্ৰাৰ্থিত্বটো নাথাকিব এটো ইন্ডিপেন্ডেন্টলি হ'ব পলিটিক্যাল পাৰ্টিৰ বেনাৰত নহয় সেইখিনি কথাও আমি আমাৰ সন্মানীয় কাৰ্যকৰ্তা বন্ধু বাইদেউসকলক অৱগত কৰিলোঁ দেখা যাক সেকেন্ড সপ্তাহত হয়তো ঘোষণা হ'ব পাৰে কিন্তু আমি প্ৰস্তুতি আমাৰ তুংগত আমি 100% প্ৰস্তুত হৈ পৰিছোঁ পঞ্চায়ত নিৰ্বাচন খেলাৰ কাৰণে ভূপেন বৰা ডাঙৰীয়া সংবাদমেল দিয়ে থাকে মাজে মাজে আপোনালোকৰ জৰিয়তে টিভি চেনেল ওলাব লাগিব খবৰ কাকতত তেওঁলোক আছে যে এইটো দেখাব লাগেতো সেইকাৰণে সংবাদমেল দি থাকে হা ফলো কৰে ভূপেন বৰা ডাঙৰীয়াটো সংবাদমেল চাই কোনো নকৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয় যেতিয়া সংবাদমেল দিয়ে সকলোৱে চাই থাকে যে কি আঁচনি দিব কি ৰাস্তাৰ পেকেজ ক'ত হস্পিটেল হ'ব ক'ত নতুন নতুন আঁচনি প্ৰয়োগ হ'ব ক'ত কেনেকৈ মানুহক সমৃদ্ধ কৰি আগবঢ়াই লৈ যাব গুৰুত্বপূৰ্ণ দিয়ে আটাইতকৈ গুৰুত্ব দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰেছ মিটটো বাকীবিলাক চাই এনে হাঁহি থাকে কিছুমান মানুহে শুনক সংবাদমেল যোৱা উপ নিৰ্বাচনটো কৈছিল সেই শুনক যোৱা উপ নিৰ্বাচনৰ সংবাদমেলখন ক'ত গ'ল তেওঁলোকেতো বিহালী জিতিম বুলি কৈছিলে তেওঁলোকেতো ধলাই জিতিম বুলি কৈছিলে বঙাইগাঁও জিতিম বুলি কৈছিলে সামগুৰি জিতিম বুলি কৈছিলে আনকি তেওঁলোকে বিটিচিৰ যিখন আছিলে চিডলি সমষ্টি জিতিম বুলি কৈছিলে কিন্তু তেওঁলোক ডাঙৰ এটা শূন্য পালে আকৌ সমাগত যি 26ৰ নিৰ্বাচন তাতো শূন্যৰ কাৰণে আগবাঢ়ি আছে কংগ্ৰেছ দল কাৰণ কংগ্ৰেছক মানুহে ভোট নিদিয়ে কংগ্ৰেছে দেশ স্বাধীনতাৰ সৰহ সময় শাসনত আছিলে শাসনত থাকি কেৱল জনতাক তেওঁলোকে ঠগিছে কেৱল দুৰ্নীতি ভ্ৰষ্টাচাৰ নিমজ্জিত আছিল দলটো আজি আমাৰ চৰকাৰৰ নেতৃত্বত লক্ষ লোকে আজি নিয়োগ পাইছে বিনা পইচাৰে কোনো পইচা দিব লগা হোৱা নাই আজি লাখ লাখ মহিলাৰ মুখ আৰু মানে তেওঁলোকৰ জীৱনলৈ উজ্জ্বলতা আহিছে এই কাৰণে আহিছে তেওঁলোকে আজি সুযোগ পাইছে সন্ধান পাইছে জীৱিকা পাইছে নিশ্চিতভাৱে সেইবিলাক কথা চিন্তা চৰ্চা কৰি আজি অসমৰ যি আন্তঃগাঁথনি হৈছে ভাৰতবৰ্ষৰ যি আন্তঃগাঁথনি হৈছে ডাবল ইঞ্জিন চৰকাৰ মোদীজী যিদৰে কাম কাজ কৰিছে গত বৰ্ষবোৰত 2014ৰ পিছত আজি ভাৰতবৰ্ষৰ যি চেহেৰা পৰিৱৰ্তন হৈ গৈছে আজি অসমৰ যি ৰাস্তা ঘাটৰ পৰিৱৰ্তন হৈছে আজি কাঠৰ দলং ভাঙি কেনে তাক পকী দলং কৰা হ'ল আজি গোটেইবিলাক গাঁও সংযোগী ৰাস্তাবিলাক কৰা হ'ল আজি 8 লেন আজি হৈছে অসমত আজি অসমত আমাৰ ভাৰতমালাৰ পথ হৈছে আজি অসমত ৰাস্তা ঘাট দলং হস্পিটেল মেডিকেল কলেজ লগতে আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু আধুনিক ৰূপত অসমখনক সজোৱাৰ নিমিত্তে মুখ্যমন্ত্ৰী মহোদয় যিদৰে কাম কাজ কৰিছে আজি অসমৰ জনগণ সন্তুষ্ট আছে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ মিত্ৰগোষ্ঠীৰ চৰকাৰখনৰ ওপৰত আৰু নিশ্চিতভাৱে 26ত আমি এক বিশাল ব্যৱধান বুলি কৈছোঁ বিশাল ব্যৱধানত কংগ্ৰেছক পৰাজিত কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আকৌ চৰকাৰ গঠন হ'ব